সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আজি ফিলবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ আতিথ্যত আমি ফিলবাৰী কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত কৰোঁ। এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমি আগন্তুক জিলাখনৰ যিখন পূৰ্ণাংগ অধিৱেশন হ'ব, এই অধিৱেশনখন আজি আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ যে ফিলবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ আতিথ্যত বা উদ্যোগত আগন্তুক নৱেম্বৰ বা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি অনুষ্ঠিত কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সভাতে আজি বিহু সুৰক্ষা সমিতিৰ সাংগঠনিকেই হওক বা বিহু সুৰক্ষা সমিতিৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়। আমাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আজি আমাৰ কাৰ্যনিৰ্বাহক সভাত তেখেতলোকে উপস্থিত থাকি অবজাৰ্ভাৰ হিচাপে তেখেতলোকে কাম কৰিছে। আৰু প্ৰত্যেকজন আমাৰ কাৰ্যনিৰ্বাহক সদস্যই তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিক কি ধৰণে গতিশীল কৰিব পাৰি বা বিহু সুৰক্ষা সমিতিৰ জৰিয়তে অসমীয়া জাতিৰ যিটো অস্তিত্ব, এই অস্তিত্বটো অনাদি অনন্ত কাললৈ কি ধৰণে প্ৰবাহমান কৰি তুলিব পাৰি আৰু কেনেধৰণে আমি কৰ্মপন্থা হাতত ল'লে বিহু বিজয়ীৰে নহয়, বিহুৰ স্বকীয়তা আৰু বিহুৰ যিটো নিভাঁজ যিটো পৰম্পৰা, এই পৰম্পৰাবিলাক আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। আজি সভাতেই আমি বিচাৰকসকলৰ যিটো কটু মন্তব্য আমি গ্ৰহণ কৰিবলগীয়া হৈছে, তাৰ ওপৰত আমি কিছুমান আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিহু বিচাৰকসকলক আমি যদি ভাল ধৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি জিলাখনৰ বিহু বিচাৰকসকলক একগোট কৰি আমি সহমতত উপনীত হ'ব পাৰোঁ, তেনেহ'লে আমি আশা ৰাখিছোঁ যে আমি আগন্তুক দিনত বিহু সুৰক্ষা সমিতিয়ে এই বিচাৰকৰ পৰা যিখিনি গ্লানি আমি ল'বলগীয়া হৈছে, এইবিলাকৰ পৰা আমি আঁতৰত থাকিব পাৰিম। আৰু আজি যিখন সভা হ'ল, এই সভাখনত ইয়াত যিসমূহ আমাৰ কাৰ্যনিৰ্বাহক সদস্য আছিলে, তেখেতলোকে আঞ্চলিকসমূহৰ কথাও ইয়াত উপস্থাপন কৰিছে, কি ধৰণে আমাৰ আঞ্চলিকসমূহ চলি আছে বা কি ধৰণে আমি সমস্যাৰ সন্মুখীন হৈছোঁ বা কোনবিলাক আমাৰ আঞ্চলিক সমিতি এতিয়াও দুৰ্বল হৈ আছে, কেনেধৰণে আমি তেখেতক সবল কৰিব পৰা যায়, তাৰ বিষয়ে আলোচনা হৈছে। গতিকে আমি ভাবোঁ আজি যিখন কাৰ্যনিৰ্বাহক সভা, এই কাৰ্যনিৰ্বাহক সভাখনে খুব গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গ'ল। আৰু আশা ৰাখিছোঁ অনাগত দিনবিলাকত তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিয়ে সমগ্ৰ অসমৰ ভিতৰতে এক সুকীয়া স্থানত অটুট ৰাখক বা এক সুকীয়া স্থান পাবলৈ সক্ষম হওক, তাকে আমি কামনা কৰিছোঁ। গুৰুত্বপূৰ্ণ সভা ইতিমধ্যে অনুষ্ঠিত হ'ল। এই গুৰুত্বপূৰ্ণ সভাখনত আমি কেইবাটাও প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত প্ৰথম প্ৰস্তাৱটো আমাৰ আছিল যে ফিলবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আমাৰ যিখন পূৰ্ণাংগ অধিৱেশন হ'ব, এই অধিৱেশনখন ইয়াত অনুষ্ঠিত কৰা হ'ব। আৰু দ্বিতীয় এটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ, ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ সহকাৰী সম্পাদক স্বপ্নালী গগৈ বড়োৰ কিছুমান অসামাজিক কাৰ্য আমাৰ সদস্যসকলৰ চকুত ধৰা পৰিছে। আৰু ইতিমধ্যে এই কথাবিলাকে এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আমাৰ জিলাখনত। গতিকে আজি সভাই এই বিষয়টোৰ ওপৰত বিতংভাৱে আলোচনা আমি কৰোঁ আৰু আলোচনা কৰি সভাই এটা দৃঢ় সিদ্ধান্ত আজি গ্ৰহণ কৰিছে। এই সিদ্ধান্ত মৰ্মে আজি তাৰিখৰ পৰা স্বপ্নালী গগৈ বড়োক তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আৰু লগতে প্ৰাথমিক সদস্যৰ পৰাও বৰ্খাস্ত কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে।